গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভাল আছোঁ আপোনালোকৰ আশীৰ্বাদত। ৰাতিপুৱাই অলপ মোৰ বাগিচাখনৰ দৃশ্য দেখুৱাই দিলোঁ। সেইফালে দেখিছেনে হাঁহৰ পোৱালিকেইটা কেনেদৰে মাতি আছে। এতিয়া আৰু এটা ৰেচিপিৰ মাজলৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া কচুৰ ঠাৰিৰ এটা ৰেচিপি। ইয়াৰ কাৰণে কচুৰ ঠাৰি এয়া মই কাটি আনিছোঁ। কচু ঠাৰি, ক'লা কচু ঠাৰি খুবেই হেল্ডি হয়। এই কচুৰ ভিতৰত প্ৰটিন পোৱা যায়, কেলছিয়াম পোৱা যায়, ইফালে তেজৰ ক্ষমতা বৃদ্ধি হয়। এতিয়া আৰু এই ৰেচিপিটোৰ মাজলৈ প্ৰথমতে কচুকেইডাল ভালদৰে ধুই কাটি পৰিষ্কাৰ কৰি লওঁ। আজি কচু কিহেৰে সৈতে বনাম, কি পদ্ধতিত বনাম চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। এয়া কচুকেইডাল মই ধুই পৰিষ্কাৰ কৰি লওঁ যাতে বালি নাথাকে। আজি কচুৰ ঠাৰি বনাম কিহেৰে সৈতে, এয়া ৰঙালাও লৈ লৈছোঁ এনেদৰে কাটি, আলু এটা কাটি লৈ লৈছোঁ, এনেদৰে ধুই খৰাহি এটা লৈ লৈছোঁ। অলৰেডি কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো তাৰপিছত এয়া দি দিছোঁ ৰিফাইন তেল। মই তৰকাৰী বনালে ৰিফাইন তেল ব্যৱহাৰ কৰোঁ। আপোনালোকে কি তেল ব্যৱহাৰ কৰে কমেণ্টত জনাবচোন। তেলখিনি গৰম হৈছে, ইয়াতে মই গোটা জিৰা দি দিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজখিনি অলপ ৰংচঙীয়া কৰি লওঁ। এই পিঁয়াজখিনি মোৰ ধুনীয়াকৈ নৰম হৈছে। ইয়াতে এতিয়া নিমখ দিছোঁ এচামুচ, হালধি গুড়ি দিছোঁ এচামুচ, জলকীয়াৰ গুড়ি দিছোঁ এচামুচ, ধনিয়াৰ গুড়ি দিছোঁ এচামুচ আৰু দিছোঁ জিৰাৰ গুড়ি এচামুচ। এইখিনিও সেই একে তেলতে অলপ লৰাই লওঁ। তাৰপিছত এয়া কাটি থোৱা তৰকাৰীখিনি ইয়াতে মই বহুৱাই দিম। এনেদৰে তলপৰ কৰি লৰাই দিম। খুবেই হেল্ডি হয় এই তৰকাৰীবিধ, যিহেতু কচুৰ ঠাৰিত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায়। এইখিনি এনেদৰে তলপৰ কৰি লৰাই দিছোঁ। তাৰপিছত এখন মই ঢাকনি এনেদৰে লগাই থৈ দিম যাতে ধুনীয়াকৈ এয়া মজি যায়। কম জুইত দি থৈ দিম। গেছৰ ফ্লেমটো এনেদৰে দি দিম। মাজে মাজে লাৰি দিব যাতে লাগি নধৰে। এয়া কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দিলোঁ। দেখিছেনে তৰকাৰীখিনি কি ধুনীয়া নৰম হৈ গৈছে, কি ধুনীয়াকৈ এইফালে সিজিও গৈছে। এইখিনি পুনৰ মই আৰু ঢাকনি মাৰি থৈ দিম যাতে আৰু ধুনীয়াকৈ সিজি যায়। ঢাকনিখন এনেদৰে মাৰি থৈ দিলোঁ। কেইমিনিটমান যোৱাৰ পিছত মই ঢাকনিখন এনেদৰে গুচাই দিলোঁ। চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে। কচুখিনিও ধুনীয়াকৈ সিজি গৈছে, ৰঙালাওখিনিও আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। এই তৰকাৰীটো খুবেই হেল্ডি হয়। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়, গতিকে মহিলাসকলে এই তৰকাৰীবিধ খাবই লাগে। এইখিনিতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আজি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।